বৰপেটাৰ ভেল্লাত অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ বাৰ্ষিক অধিৱেশনত লুৰুণজ্যোতি গগৈ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। মূল্য বৃদ্ধি কৰি দিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, বিদ্যুতৰ মাচুল বঢ়াইছে, আপুনি এতিয়া স্মাৰ্ট মিটাৰ চাৰিওফালে লগাই দিছে। আমিতো কৈছো স্মাৰ্ট ডকাইতি আৰম্ভ হৈ গৈছে। টুল টেক্স ইয়াতে দুখন টুল আছে, মিনিমাম আগৰ নৰ্মছমতে 50 কিলোমিটাৰ মিনিমাম থাকিব লাগে, 25 কিলোমিটাৰ ভিতৰতে আছে। 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদে নিজকে শক্তিশালী কৰাৰ বাবে ব্যস্ত হৈ পৰিছে। ভেল্লাৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি লুৰুণজ্যোতি গগৈয়ে কয়, এখন সাধাৰণ মানুহৰ চৰকাৰ নহয়, এখন ৰামদেৱ, আদানী, আম্বানী কৰ্পৰেট গোষ্ঠীৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ লোকে ৰাজ্যক শোষণ কৰা এখন চৰকাৰ। ২৬ত কংগ্ৰেছৰ সৈতে এলায়েন্সত নাথাকিলে অসম জাতীয় পৰিষদৰ স্থিতি কি হ'ব বুলি সোধা প্ৰশ্নত লুৰুণজ্যোতি গগৈয়ে কয় যে ৰাজ্যৰ আহ্বান নুশুনিলে ২৬ৰ নিৰ্বাচনতো এইবাৰৰ উপ নিৰ্বাচনৰ দৰে অৱস্থা হ'ব। ৰাজ্য বিচাৰে যে বিৰোধী ঐক্যমঞ্চ শক্তিশালী হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক। কোনেও ১০০খন আসন বিচাৰি ঐক্যবদ্ধৰ নাম ল'ব নালাগে। সকলোৱে এৰাধৰাৰ মাজতে চলিলেহে বিজেপিক পৰাভূত কৰিব পাৰি। ইপিনে মূল্যবৃদ্ধি সন্দৰ্ভত লুৰুণজ্যোতি গগৈয়ে কয়, উশাহ নিশাহৰ বাদে সকলো ক্ষেত্ৰতে দাম বৃদ্ধি পাইছে বিজেপিৰ শাসনকালত। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। মুঠতে ইপিনে ভাষণত বিজেপিক তোলাধুনা, আনফালে বিৰোধী ঐক্যমঞ্চৰ ঘাইশিপা কংগ্ৰেছক নিবেদন লুৰুণজ্যোতি গগৈৰ। আৰম্ভণি ইতিমধ্যে হৈছে প্ৰস্তুতি। সকলোৱে জানে যে 2026 চনৰ এপ্ৰিলত সম্ভৱতঃ বিধানসভা নিৰ্বাচন হ'ব। গতিকে আমাৰ হাতত 15টা মাহ আছে। তাৰ আগত পঞ্চায়ত নিৰ্বাচন আছে আৰু পৰিষদীয় বিভিন্ন নিৰ্বাচনবোৰ অনুষ্ঠিত হ'ব। গতিকে আমাৰ মূল কথাটো হ'ল পঞ্চায়ত নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনবোৰত ভাল ফলাফল কৰা। তাৰ কাৰণে সংগঠনৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। কাৰণ গোটেই আজিকালি নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো এটা পেছাদাৰী এটা পৰিকল্পনাৰে গোটেই কাম কৰা হয়। প্ৰফেশ্যনেল পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্টৰ যোগেদি গোটেই কামটো কৰা হয়। আৰু গোটেই কামটো আপোনালোকে দেখিছে যে বিগত সময়ছোৱাত 2014 আৰু 16 চনত যেতিয়া নিৰ্বাচন আছিল, বিজেপিও ঠিক এটা এই ধৰণৰ পৰিকল্পনা কৰিছিল। বুথ পৰ্যায়লৈকে মাইক্ৰ' মেনেজমেণ্ট যিটো কৰিব লাগে, আমিও নতুন দল হিচাপে আমাৰ সীমিত সা সুবিধাৰ মাজত আমি নিজে এটা ষ্ট্ৰেটেজি এটা তৈয়াৰ কৰিবৰ কাৰণে আৰু সংগঠনৰ ভেটি গাঁৱে ভূঞে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্ৰসাৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আৰু আমাৰ যিটো জাতীয়তাবাদ, সেইটো সকলোকে লৈ ইনক্লুচিভ জাতীয়তাবাদ, যি জাতীয়তাবাদৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল, চাউলুং চুকাফা মহাৰাজে কৈছিল, ইয়াক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, সেই জাতীয়তাবাদৰ ভেটি য'ত সকলোৱে যাতে আত্মমৰ্যাদাৰে আত্মসন্মানেৰে নিজকে বিচাৰি পায় আৰু নিজৰ অধিকাৰ, ভাষা, কৃষ্টি, সংস্কৃতি, মাটি, ভেটি, নিজৰ অৰ্থনীতি যাতে নিজৰ হাতত ৰাখিব পাৰে বা জীৱন ধাৰণৰ মানদণ্ড প্ৰতিগৰাকী মানুহৰ যাতে শক্তিশালী হয়, সেই লক্ষ্য উদ্দেশ্য লৈ জাতীয় স্বাভিমান প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিটো পৰিয়াল বা প্ৰতিগৰাকী নাগৰিকক প্ৰকৃত অসমীয়া জাতীয়তাবাদৰ সোৱাদ দিবৰ কাৰণে আৰু নিজকে আত্মমৰ্যাদাৰে গৌৰৱান্বিত হৈ আগবাঢ়ি যাবৰ কাৰণে আমাৰ যিটো সংগ্ৰাম, যিখন যুঁজ, যিটো অব্যাহত আছে, ৰাইজৰ সহযোগিতা পালে নিশ্চিতভাৱে অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব। নিৰ্বাচনৰ 2026 নিৰ্বাচনটো আপোনালোকৰ যদি এনালাইজ নহয়, তেতিয়াহ'লে আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব? আমিতো প্ৰথম ৰাইজৰ যিটো আহ্বান, সেইটোক আমি সন্মান জনাব খুজিছোঁ। ৰাইজে কৈছে একত্ৰিতভাৱে যুঁজ দিয়া। ৰাইজৰ কথা নুশুনাৰ কাৰণে চামগুৰিত হৰুৱাই দিলে, বিহালীটো হৰুৱাই দিছে, CPIM-লৈকো হৰুৱাইছে আৰু কংগ্ৰেছকো হৰুৱাইছে। কাৰণ ৰাইজৰ হৃদয়ৰ আহ্বানটো বুজা নাই। ৰাইজৰ আহ্বানটো নুবুজিলে 26তো একে অৱস্থা হ'ব। গতিকে প্ৰথমে বুজক। গতিকে এতিয়া আজিৰ দিনটোত আমাৰ আহ্বান এইটোৱে, যদি নহয় আমি পিছত আকৌ পাতিম। আপোনালোকবোৰেও হেঁচা দিব, ৰাইজেও হেঁচা দিব যে আজি যদি বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰে, মোৰ প্ৰথম দায়িত্ব কি যে আমি অলপ এৰা ধৰা কৰি আমি যিটো জেগাত আছোঁ তাৰ পৰা অকণমান তললে নামি আমি সকলোৱে যাতে কাম কাজ কৰোঁ। কোনেও মানে কণ্ডিশ্যন দিব নালাগে যে আমি 100খন চিটত খেলিম, এইটোও ক'ব নালাগে। কোনোবাই কৈ দিব নালাগে যে আমি ইমানখন নহ'লে নহ'বই আমাৰ। মই সকলোকে কৈছোঁ, সন্মান সহকাৰে মোৰ শ্ৰদ্ধা জনাই সকলোকে কৈছোঁ, সকলোৱে এৰা ধৰা কৰক। আমি প্ৰথম বিজেপিক উৎখাত কৰিবৰ কাৰণে মূল ৰণকৌশলটো এইটো তৈয়াৰ কৰোঁ। 1.5 লাখ কোটি টকা ধাৰৰ বোজা, মানে ধাৰ লৈ সংসাৰ চলাই থকা নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাইছে।
মানে যে কিছুমান মানুহে ধাৰ লৈ সংসাৰ চলাই থাকে নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰ লৈ এখন চৰকাৰ চলাইছে। ধাৰ লৈ চৰকাৰ চলোৱাতনো কি গৌৰৱ কৰিব লগা কথা আছে? কোনো গৌৰৱ কৰিব লগা কথা নাই। জন্ম হৈ শিশুটোৰ ওপৰত ধাৰৰ বোজা, প্ৰতিটো শিশুৰ বোজা হৈ গ'ল 40,000তকৈ বেছি। আগতে 48,000 আছিলে, এতিয়া 40তকৈ বেছি হ'ল। গতিকে আমি এখন উৎপাদনশীল ৰাজ্য হোৱাটো বিচাৰোঁ। তেওঁ পাঞ্জাবৰ কেতিয়াবা ৰেফাৰেঞ্চ দিয়ে, কিন্তু পাঞ্জাবে টকাবোৰ ধাৰ ল'লে তেওঁলোকে উৎপাদনশীল ক্ষেত্ৰবোৰত, ক'ৰবাত কৃষি, ক'ৰবাত বেলেগ বেলেগ কৃষিৰ লগত জড়িত হৈ থকা উদ্যোগ, এইবোৰত তেওঁলোকে পইচাবোৰ খৰচা কৰে। তেওঁলোকে ভোট কিনিবলৈ পইচা খৰচা নকৰে। হিমন্ত বিশ্ব শৰ্মাই ভোট কিনিবলৈ পইচা খৰচা কৰে। গতিকে মানে দুৰ্ভাগ্য এইটোৱে, চাওক জনকল্যাণকামী এখন দেশত হিতাধিকাৰী আঁচনি লাগিবই, কিন্তু সকলোকে 80% মানুহ যদি পৰনিৰ্ভৰশীল হয়, তেতিয়াহ'লে আমি কেনেকৈ ভৰিপতি হ'ব? অসমখন কেনেকৈ ধনী হ'ব? আপোনালোকবোৰ কেনেকৈ ধনী হ'ব? প্ৰতিটো পৰিয়াল কেনেকৈ ধনী হ'ব? ধনী হোৱাৰ ৰাস্তাটো আমি দিব লাগিব। যিসকলে নোৱাৰে তেওঁলোকক আমি সকাহ দিম। গেছৰ চিলিণ্ডাৰ বঢ়ালে, মাটিৰ খাজানা 5 গুণ বঢ়ালে, ক'ত বঢ়োৱা নাই। অকল উশাহ নিশাহত কেৱল মেচিন লগাই দিবলৈ বাকী আছে, উশাহ নিশাহত টেক্স দিবলৈ বাকী আছে। মিউনিচিপালিটি বৰ্ডৰ টেক্স লগাইছে, তেওঁ ছলিড ৱেষ্ট মেনেজমেণ্টৰ নামত টেক্স লগাইছে, ক'ত লগোৱা নাই। এতিয়া মানে মাটি আনকি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলেও, আগতে যিবোৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিলে একেবাৰে কম পইচা আছিলে, সেইবোৰ এতিয়া 5 লাখ টকা দিব লাগে। ফাইনবোৰ আগতে য'ত 1,000 আছিলে 10,000 হয় নাই। বাইকৰ ফাইন 10,000, গাড়ী কিবা ফেইল মাৰিলে 10,000। বহু মানুহে নিজৰ বিপদৰ কাৰণে, এতিয়া দুখীয়া মানুহ এজনে গাড়ী চলাই আছে, তেওঁ কিবা কাৰণত এটা ফেইল কৰিব পাৰে এদিন দুদিন। সেইটো কেনেকুৱা ডিঙি চেপা দি নিছে, আগৰ 1,000টো 2,000 হ'ব পাৰে, সেইটো আমি কেতিয়াও অস্বীকাৰ কৰা নাই। 10,000 কেনেকৈ হৈছে? তোমালোকে কৰিলে 7 ফুট মাফ, আৰু জনতাই কৰিলে তোমাৰ দুখীয়া, সৰু সুৰা দুখীয়া খাটি খোৱা মানুহক তোমালোকে ডিঙি হেঁচা দি ধৰিবা। গতিকে এইটো হ'ব নোৱাৰে। এইটো আমি দুৰ্ঘুৰ বিৰোধী। এইখন সেইকাৰণে কৈছোঁ, এখন সাধাৰণ মানুহৰ চৰকাৰ নহয়, এইখন ৰামদেৱৰ, আম্বানীৰ, আদানীৰ, কৰ্পৰেট বণিক গোষ্ঠীৰ আৰু তেওঁলোকৰ নিজৰ পৰিয়ালৰ। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ককাই ভাই কেইজনমান আছে নহয়, ঘৈণীয়েকটো আছে, পুতেক আছে, আৰু 2জনমান সহোদৰ ভাই আছে নহয়, নন্দী, ভিংগী, এইবোৰ চব আছে। এইবোৰ চবেই মিলি তাৰমানে শোষণ কৰা এখন চৰকাৰখন।